এভৰিৱান গুড মৰ্নিং আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে সুস্থ হৈ আছে আৰু বহুত বেছি হেপী হৈ আছে আজি শুক্ৰবাৰ আৰু এইকেইদিন ঘৰত আছোঁ ইটো সিটো কিবা কামত থাকোঁতে আৰু এনেই থকা হৈছে সেইকাৰণে অমা কোনোবা আহিছে সেইকাৰণে ভিডিঅ' চিডিঅ' একো ষ্টাৰ্ট কৰা নাই আৰু আজি ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মোৰ যাবলৈও হ'ল লাহেকৈ পৰহিলৈ যামগৈ দেওবাৰ থ'বলৈও বাৰু দেউতাই যাব কাৰণ এওঁতো আহিব নোৱাৰে সেইটো কাৰণে ভাল পাইছে বাৰু তথাপিও আহিব নালাগে আৰু এতিয়া মই ব্ৰাছ কৰিলোঁ পাকঘৰত মায়ে কিবা ভাজি আছে গোন্ধ পাই আছোঁ আৰু ৰিয়মে মাৰ লগত কিবা কথা পাতি আছে সি সোনকালে উঠি গা পা ধুই আজৰি মই অলপমান বিচনাতে থাকিলোঁ লাহে ধীৰে ইয়াতে যিহেতু মায়ে গা পা ধুৱাই দিয়ে আছে চব কৰিয়ে আছে সেইকাৰণে মই লাহে ধীৰে উঠি ইয়াত ব্ৰাছ কৰিছোঁহে পানী গিলাচ খাই মায়ে কিবা এটা বনাইছে মা গৰমে গৰমে খাই লোৱা বুলি চিঞৰি আছে তাৰপিছত পটাপট খাই গা পা ধুম গা পা ধুই আজি এফালে ওলাই যাম এই ভণ্টিহঁতৰ ঘৰত যে খুৰীজনী গৈছিলে সেই খুৰীহঁতৰ ঘৰত আজি ভাত খাবলৈ মাতিছে আবেলি ভাত পানী দুপৰীয়া ভাত পানী খাই আবেলি বোলে তেওঁলোকৰ ঘৰৰ কাষতে মেলা এখন হৈ আছে সিহঁতৰ ল'ৰা ছোৱালীটোৱে কৈ আছে বা ৰিয়মক লৈ আমি মেলা চাবলৈ যাম গতিকে সেনেকুৱা প্ৰগ্ৰেম এটা আছে সেইটো কাৰণে চাই থাকিব আমাৰ গোটেই দিনটো মানে আজি মানে আমাৰ ভিডিঅ'টো দিনটো কি কৰোঁ কি নকৰোঁ দেখাই থাকিম এতিয়া মই কিবা এটা খাই পেলাই গা পা ধুই আহোঁ ৰাতিপুৱাই মায়ে ফুলকবি চব বনাই দিছে ই গা ধুলে মই গা ধোৱা নাই এইটো ভিতৰত ফুলকবি চক থাকে ইয়াৰ এইটো ডিজাইন ফুলকবি চক ফুলকবিৰ ওপৰত থাকে সেইকাৰণে কয় ফুলকবি চক ৰাতিপুৱাই মায়ে ফুলকবি চব বনাই দিছে খাওঁ গেছৰ কথা পিছত চিন্তা কৰিম আগতে খাই লৈছোঁ ন আৰু ৰাতিপুৱা এফালে যাম যেতিয়া ভাবিছোঁ ভাতকেইটামানকে খাই যাওঁ মায়ে ক'লে ভাতকেইটা খাই যোৱা কিন্তু মায়ে দালি তৰকাৰী এইবোৰ কিবা কিবি বনাইছিলে ৰাতিপুৱা সেইবোৰ খাবলৈ মন নগ'ল গতিকে মই বনাই ল'লোঁ এটা কণীৰ ৰেচিপি দেই এইটোৰ নাম চাম নাজানো মই প্ৰথমে তেলত পিঁয়াজ বিলাহী ভাজি ল'লোঁ তাৰপিছত গোটেইখিনি মছলা নিমখ হালধি জিৰা গুড়ি ধনিয়া গুড়ি বাতি এটাত মই পানী দি গুলি ল'লোঁ সেইখিনিও দি দিলোঁ তাৰপিছত 3টা কণী মই নেফেটাকৈ মানে লাহেকৈ কেৰাহীত দিলোঁ তাৰপিছত মই এনেকৈ গৰম মছলা ছটিয়াই দিলোঁ ওপৰত তাৰপিছত মই ঢাকি দিলোঁ প্ৰায় 7 মিনিট 8 মিনিটমান ঢাকি দিয়াৰ পিছত এনেকুৱা বস্তুটো আমলেটৰ নিচিনা হৈ গ'ল মানে এনেকৈ কাটিব পৰা হৈ গ'ল মই এনেকৈ হেতাৰে পিচ কৰি পেলাই থালখন সজালোঁ আৰু মই এই ভিডিঅ'টো কৰিছিলোঁ বিশেষকৈ শ্বৰ্ট ভিডিঅ' বনাম বুলি কৰিছিলোঁ কিন্তু মই সেইদিনাখনেই বনাইছিলোঁ যেতিয়া মই ভাবিলোঁ যে মই এইটো ভিডিঅ' এড কৰি দিওঁ ইয়াতে কেনেকুৱা লাগিছে ক'বচোন দেই আৰু থালিখন মই এনেকৈ যদি ৰিয়মক সজাই দিওঁ সি বিৰাট খাই ভাল পায় মানে অকণমানে খাব কিন্তু সেনেকৈ সজাই দিলে সি বিৰাট ভাল পায় আমি এতিয়া ৰেডি হৈ গ'লোঁ আমি এতিয়া মা বেটাই যাম ন ইয়াৰ খালি চব কমফু খালি পাঞ্চ দেখাই থাকে আমি মা বেটা অকলে যাম ভণ্টি থাকিলে তাইও গ'ল হয় যিহেতু আমাৰ ইয়াত আৰু লগৰী নাই আমি মা বেটাই লগ ইটোৱে সিটোৰ আহা ধুনু যাওঁ ৰ'দটো পূৰা দিছে ওলাই যাবলৈ লৈছোঁ যে ৰাতিপুৱা ইমান ৰ'দ নাছিলে এতিয়া ওলাই যাব লৈছোঁ পূৰা দিছে ভাবিছিলোঁ ৰ'দটো নাই আজি ঠিক আছে বাৰু গৈ লওঁ ৰিয়মে আহিয়ে অভিৰ লগত ক্ৰিকেটত লাগিল সেইকাৰণে সি চাৰ্ট খুলি পেলাই গেঞ্জি পিন্ধি লৈছে আৰু আহি অলপ সময় আমি ৰখি দিয়ক মই চব খাওঁ খাই সি গছৰ পাত বুলি কয় গছৰ পাত খোৱা দেই তুমি তাক খোৱাই কেনেকুৱা হৈছে গম পাইছেনে আমাৰ এইখিনিতে মেলা হৈ আছে ৰিংকু আণ্টিহঁতৰ ঘৰৰ ওচৰতে কিন্তু মেলালৈ গোটেইখিনি আহিছোঁ এতিয়া মোৰ স্কুটি হ'ল এখন গোটেইকেইটাকে তাতে ৰিয়মে অভি আৰু পালকিক এৰি নিদিয়ে গোটেই চাৰিটাতো আনিব নোৱাৰোঁ সি সিহঁতৰ লগত খোজকাঢ়িয়ে আহিছে মইহে অকলে আহিলোঁ তাৰপিছত ঐ আহি আছে দূৰৰ পৰা দেখা পাইছোঁ মই আহি এইখিনিতে স্কুটি থৈ পেলাই মই এইখিনিতে ৰখি আছোঁ অকলে সিহঁত আহিব
কি হ'ল মই টিকেট লোৱা নাই তই যাব নিদিয়ে আমি যাওঁ ভিতৰত क्या होगा 2010 से पहले क्या होगा বা এবাৰ ফাইনেলি পালে আহা আমাৰ গোটেই মেলাখন ফুৰা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম আৰু আজিৰ ভিডিঅ'টো মই এইখিনি কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰ হৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই